এন্ট্ৰেনাছলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশমিতা মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ 1951 চনৰ পূৰ্বৰে পৰা অসমত থকা লোকেহে কৰিব পাৰিব কিনা বেচা ধৰ্মীয় অনুষ্ঠানৰ কাষত বহিৰাগতই কিনিব নোৱাৰিব মাটি মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ 1951 চনৰ পূৰ্বৰে পৰা অসমত থকা লোকেহে কৰিব পাৰিব কিনা বেচা ধৰ্মীয় অনুষ্ঠানৰ কাষত বহিৰাগতই কিনিব নোৱাৰিব মাটি নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আহিব কেইবাখনো নতুন আইন কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব মাটিৰ মূল্য ডাক নম্বৰ আৰু পত্ৰা নম্বৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিলেই জানিব মূল্য আৰু মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এক বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে আৰু 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে 1951 চনৰ পূৰ্বৰে পৰা অসমত থকা লোকেহে কৰিব পাৰিব মাটিৰ কিনা বেচা ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আহিব কেইবাখনো নতুন আইন আৰু এই নতুন আইন কেইখনৰ ভিত্তিত কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্টেলৰ জৰিয়তে অনলাইনত জানিব পাৰিব আপোনাৰ মাটিৰ মূল্য ডাক নম্বৰ আৰু পত্ৰা নম্বৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ পাছতে জানিব পাৰিব আপোনাৰ মাটিৰ মূল্য আৰু এতিয়াৰে পৰা মাত্ৰ ডাক নম্বৰ আৰু পত্ৰা নম্বৰ দিলে আপুনি আপোনাৰ মাটিৰ মূল্য কিমান জানিব পাৰিব পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব আপোনাৰ মাটিখিনিৰ মূল্য কৃষিৰ বাহিৰে অন্য কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিবাৰী কিনা বেচাক লৈ আচলতে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 খিলঞ্জীয়া লোকৰ যি ভূমি এই আচলতে ভূমি সংৰক্ষণৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে 1951 চনৰ পূৰ্বৰে পৰা অসমত যিসকল লোক আছিল বা আছে সেইসকল লোকেহে মাটি কিনা বেচা বা ক্ৰয় কৰিব পাৰিব ধৰ্মীয় অনুষ্ঠানৰ কাষত বা ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে কোনো বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব আৰু নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আহিব কেইবাখনো নতুন আইন আৰু এই নতুন আইন কেইখনৰ ভিত্তিত কৃষিৰ বাহিৰে অন্য কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব আপোনাৰ মাটিখিনিৰ মূল্য কিমান কেৱল ডাক নম্বৰ আৰু পত্ৰা নম্বৰ অন্তৰ্ভুক্ত কৰক আৰু এই দুইটা নম্বৰ অন্তৰ্ভুক্ত কৰাৰ পাছতে পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ পাছতে আপোনাৰ মাটিখিনিৰ মূল্য কিমান জানিব পাৰিব আৰু পুনৰবাৰ জনাইছো যেহেতুকে খিলঞ্জীয়া লোকৰ মাটি সংৰক্ষণৰ বাবে চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে যিসকল লোক 1951 চনৰ পূৰ্বৰে পৰা অসমত বাস কৰিছে সেইসকল লোকেহে মাটি কিনা বেচা কৰিব পাৰিব আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে কোনো বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত কেইবাখনো নতুন আইন আহিব আৰু এই নতুন আইন কেইখনৰ ভিতৰত কৃষিৰ বাহিৰে অন্য কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে পৰ্টেলৰ জৰিয়তে অনলাইনতে আপোনাৰ মাটিখিনিৰ মূল্য কিমান হ'ব সেয়া জানিব পাৰিব লগতে পৰ্টেলত আপোনাৰ ডাক নম্বৰ আপোনাৰ মাটিখিনিৰ ডাক নম্বৰ আৰু পত্ৰা নম্বৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰক তাৰ পাছতে আপোনাৰ মাটিখিনিৰ মূল্য কিমান হ'ব সেয়া অনলাইন যোগে জানিব পাৰিব